নিশ্চিতভাৱে আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে দিয়া এটা সাক্ষাৎকাৰত আপোনালোকে গম পাইছে যে শিক্ষাবৰ্ষ সলনিৰ বাবে ৰাজ্যিক সন্মিলনীৰ পৰা কৰা এটা সংবাদপত্ৰযোগে কৰা এটা আহ্বানক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এখন সমিতি গঠনেৰে বিষয়টো বিবেচনা কৰাৰ বা পৰ্যালোচনা কৰাৰ এটা ইংগিত প্ৰদান কৰিছে আৰু এই কথাখিনি আজি তেখেতে সংবাদ মাধ্যমযোগে ঘোষণা কৰিছে। অত্যন্ত যোগাত্মক বাৰ্তা হিচাপে আমি ইয়াক গ্ৰহণ কৰিছোঁ। এই কাৰণেই যে যেতিয়া 2020 চনত কোভিডকালীন পৰিস্থিতিৰ সময়ত শিক্ষাবৰ্ষ সলনিৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিছু সিদ্ধান্ত গ্ৰহণ কৰি তাৰ মতামত সংগ্ৰহ কৰা হৈছিল। সেই সময়তে ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা আমি যুক্তিযুক্তভাৱে শিক্ষাবৰ্ষ সলনি নকৰাৰ পক্ষত আমি আছিলোঁ আৰু আমি এই কথাটো বিশ্লেষণ কৰি দেখুৱাইছিলোঁ যে শিক্ষাবৰ্ষ সলনিৰ ফলত প্ৰকৃতাৰ্থত পাঠদানৰ সময় কমি যাব আৰু তেতিয়া অসম চৰকাৰৰ তৰফৰ পৰা এটা ভোট গ্ৰহণৰ ব্যৱস্থা কৰিছিল। যিসকলে বিষয়টোৰ ওপৰত নজৰ ৰাখিছিল তেখেতসকলৰ নিশ্চয় মনত আছে যে তেতিয়া আমি সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছিলোঁ যে সকলোৱে ভোট দিব লাগে, কিন্তু ভোট দিয়া পৰিমাণ অত্যন্ত কম হ'ল আৰু ৰাজ্য চৰকাৰৰ পৰা শেষত ভোটদানৰ যিটো সময়সীমা আছিল এই সময়সীমা শেষ হোৱাৰ পিছত জনোৱা হ'ল যে 8,000 প্লাছ, মই একজেক্টলি সংখ্যাটো এই সময়ত মনত নাই, 8,000 প্লাছ ভোট দিয়া হৈছিল শিক্ষাবৰ্ষ সলনিৰ সপক্ষে আৰু প্ৰায় 4,000 ভোট দিয়া হৈছিল শিক্ষাবৰ্ষ সলনিৰ বিপৰীতে। অৰ্থাৎ 8,000 লোকৰ মতামতৰ ভিত্তিত এই শিক্ষাবৰ্ষটো সলনি হৈছিল আৰু ইয়াৰ পৰা আমি পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে পাঠ্যক্ৰমৰ পাঠদান সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে ক্ষতিৰ সন্মুখীন হৈছে। এনেবোৰ অজস্ৰ কাৰণতে আমি শিক্ষাবৰ্ষ সলনিৰ বাবে তেতিয়াৰ পৰা আমি দাবী জনাই আহিছিলোঁ যাতে শিক্ষাবৰ্ষ পুনৰাই জানুৱাৰী ডিচেম্বৰলৈকে আহে আৰু যোৱাকালি 11 জুন তাৰিখে সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত সন্মিলনীৰ তৰফৰ পৰা আমি উপস্থাপন কৰিছিলোঁ যে ৰাজ্য চৰকাৰে পুনৰ এই বিষয়টো বিবেচনা কৰিব লাগে, কাৰণ এইটো উদাহৰণ আগতেও আছে। প্ৰায় সম্ভৱতঃ 2007-08 চন মানত হ'ব, মই একজেক্টলি চনটো মনত নাই, ৰাজ্য চৰকাৰে এবাৰ শিক্ষাবৰ্ষ সলনি কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত পুনৰাই শিক্ষাবৰ্ষটো জানুৱাৰী ডিচেম্বৰলৈকে আনিছিল। একেধৰণে পৰিস্থিতিগত কাৰণত যি কাৰণতেই নহওক কিয়, যি চিন্তাৰেই নহওক কিয়, যি মতামতৰ ভিত্তিতেই নহওক কিয়, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জানুৱাৰী ডিচেম্বৰৰ পৰিৱৰ্তে এপ্ৰিল মাৰ্চ যি শিক্ষাবৰ্ষ নিৰ্ধাৰণ কৰিলে সেয়া ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু শৈক্ষিক দিশৰ প্ৰকৃতাৰ্থত উত্তৰণৰ স্বাৰ্থত ইয়াত পুনৰাই জানুৱাৰী ডিচেম্বৰলৈকে আনিব লাগে। এই কথাটো আমি সকলোৱে, মই ভাবোঁ যে বিভিন্নজনৰ আমি সহমত যোৱাকালি এই বাৰ্তাটো দিয়াৰ পিছতে আমি পাইছোঁ। মই সকলোকে অনুৰোধ কৰিম যে সকলোৱে এই বিষয়টোৰ আমি পুনৰাই এটা মতামত সংগ্ৰহৰ বাবে আমি ব্যৱস্থা কৰিম আৰু তাত আপোনালোকৰ মতামত প্ৰদান কৰিবৰ কাৰণে মই এই লাইভ যোগে আপোনালোকক অনুৰোধ কৰিছোঁ। দ্বিতীয় প্ৰসংগটো হ'ল যে আমি SRDত যিসকল শিক্ষক নিযুক্ত হৈছিল এই নিযুক্তি পত্ৰখনত এটা সাংঘাতিক কথা উল্লেখ কৰা হৈছিল। এই শিক্ষক শিক্ষয়িত্ৰীসকলে এনেই দৰমহা ভালেখিনি হ্ৰাস হোৱাৰ পিছত ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰয়োজনত তেখেতসকলে যথেষ্ট মানসিকভাৱে কষ্ট পোৱাৰ পিছতো, ধনৰ যথেষ্ট ক্ষতি হোৱাৰ পিছতো
তেওঁলোকে SRDৰ জৰিয়তে নিয়মীয়াকৰণ হৈছিল কিন্তু নিযুক্তি পত্ৰখনত লিখি দিয়া হৈছিল যে এবছৰ পিছতহে ইনক্ৰিমেন্ট পাব আৰু লগে লগে বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছিল আৰু যোৱা 10 ছেপ্টেম্বৰ তাৰিখে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যিখন স্মাৰক পত্ৰত আমি কৈছিলোঁ যে এই যেটো 11 মহীয়া 12 মহীয়া ইনক্ৰিমেন্টৰ কাৰণে অপেক্ষাৰ সময় দিছে হেইটো কমাব লাগে আৰু হেইটো 6 মাহলৈ কমাই দিব লাগে বুলি আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ কিন্তু আমি দেখিলো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আমি কৰা সেই অনুৰোধ কোনো কাৰ্যকৰী ব্যৱস্থা হোৱা নাছিল আমি আপোনালোকে যদি দেখা পায় এইখন স্মাৰক পত্ৰ আছিল 10 ছেপ্টেম্বৰ তাৰিখে দিয়া এইটো 10/9/2024 তাৰিখে দিয়া এখন স্মাৰক পত্ৰ আছিল ভালকৈ হয়তো দেখা নাই এতিয়া কথাটো হ'ল তাৰ পিছত আমি এই বিষয়টো বাৰে বাৰে যেটো পৰ্যায়তে পাৰো ডাইৰেক্টৰ কমিশনাৰ মন্ত্ৰী সকলো পৰ্যায়তে লৈ গৈ আছিলো যোৱা 30 মে তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰ্লি প্ৰসংগত এটা আলোচনাৰ বাবে শিক্ষক সংগঠনসমূহক আমন্ত্ৰণ কৰিছিল আৰু সেই দিনাখন সুবিধাটো লৈ সেই যদিও বিষয়টো অন্যান্য বিষয় আলোচনাৰ কাৰণে সুবিধা নাছিল তথাপিও আমি SRDৰ শিক্ষকসকলৰ এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে যেহেতু এই শিক্ষক শিক্ষয়িত্ৰীসকলে 12 মাহ বুলি যদিও কৈছে প্ৰকৃতাৰ্থত 22 মাহ অপেক্ষা কৰিবলগীয়া হ'ব গতিকে এই সময়সীমাটো 10 মাহলৈকে হ্ৰাস কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলোঁ আৰু সেইদিনাই মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সন্মুখতে এই বিষয়টো তৎকালীনভাৱে সমাধান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছিল আমি আশা কৰিছো যে জুলাই মাহৰ এই ইনক্ৰিমেন্ট সকলো SRDৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাবলৈ সক্ষম হ'ব আৰু এইটো সক্ষম হোৱাৰ লগে লগে আমি SRDৰ নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে যিখিনি প্ৰয়োজনীয় অন্যান্য সা সুবিধাৰ কাৰণে কৰিবলগীয়া আবেদন নিবেদন এইখিনি নিশ্চিতভাৱে আমি আগবঢ়াই লৈ যাম দ্বিতীয়তে এই প্ৰসংগতে আমি সেই দিনাখনেই আমাৰ স্নাতক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা কাঢ়ি নিয়া 8700 প্ৰসংগক আমি উপস্থাপন কৰিছিলোঁ পুনৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৃথকভাৱে এই গোটেই বিষয়টো আলোচনা কৰাৰ কাৰণে সহমত প্ৰকাশ কৰিছে আৰু আমি এটা কথাই স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এনেকুৱা নজিৰ নাই যে এবাৰ পোৱা দৰমহা কৰবাত কাটি লৈ যায় এনে ধৰণৰ নজিৰ নাই গতিকে অসম চৰকাৰে কৰা এই নজিৰটো বন্ধ কৰিব লাগে আৰু 8700 টকা ঘূৰাই দিব লাগে যেহেতু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হয় হায়াৰ সেকেন্ডাৰীত 50% অৰ গ্ৰেজুৱেট বুলি এপইন্টমেন্ট দি আছে গতিকে যাতে কোনো কাৰণতে এই শিক্ষকসকলৰ প্ৰতি হোৱা অন্যায় এটা ইতিহাস হৈ ৰৈ নাযায় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে অতি সোনকালে এই বিষয়টো এটা আলোচনা হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ তাৰোপৰি আমি এই সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত এতিয়াও কিন্তু এটা গোচৰাধীন বিষয় হিচাপে চলি আছে তাৰ মাজতে আমি সমান্তৰালভাৱে আমি আলোচনা পৰ্যায়তো এই বিষয়টো কেনেকৈ আগবঢ়াই নিব পাৰি এই বিষয়ে প্ৰচেষ্টা কৰি আছো আৰু শিক্ষামন্ত্ৰী মহোদয়ে যোৱা 5 জুন তাৰিখে ৰাজ্যিক শিক্ষক সন্মিলনীৰ ভৱনলৈ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা প্ৰদান কৰিবলৈ আহোঁতে আমাৰ আগত জনোৱা মতে তেখেতে জুন মাহৰ ভিতৰত নোৱাৰিলেও জুলাই ফাৰ্ষ্ট উইকৰ ভিতৰতে প্ৰথম আৰম্ভণি প্ৰধান শিক্ষকৰ নিযুক্তিৰ আৰম্ভণি কৰিব বুলি আমাক কৈ গৈছে নিশ্চিতভাৱে আমি আশা কৰিছো কাৰণ ইতিমধ্যে আমি গম পাইছো যে বিত্ত বিভাগৰ অনুমোদন হৈ গৈছে গতিকে প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কীয় বিষয়টো আমি অতি সোনকালে সমাধান হ'ব বুলি আমি আশা কৰিছো আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 40 গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়লৈকে এইটো প্ৰধান শিক্ষক নিযুক্তিৰ বাবে সহমত প্ৰকাশ কৰিছে যদিওবা
50 জনলৈকেহে আদেশখন ওলাইছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এতিয়াও অনুৰোধ কৰি আছো যে এই সংখ্যাটো প্ৰাদেশিকৰণ আইনৰ ভিত্তিত 30 জনলৈকে হ্ৰাস হ'ব লাগে। কিন্তু এতিয়ালৈকে 50তে আমি সীমাবদ্ধ আছো। 50লৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সিদ্ধান্তযোগে এইটো কৰিছে। আমি আশা কৰিছোঁ যে এইখিনি নিযুক্তিপত্ৰ হোৱাৰ পিছতে পৰৱৰ্তী আমি 20 গৰাকী ছাত্ৰ ছাত্ৰীৰ যি আছে গেপ এইখিনি মাৰিবলৈ সক্ষম হ'ম। বদলীকৰণ সন্দৰ্ভত ইয়াত কোৱা হৈছে হ্ৰাস কৰিব 5 বছৰলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিবলৈ কোৱা হৈছে। নিশ্চিতভাৱে এইটো আমি যেতিয়া 2019 চনত আপোনালোকে এইটো জনাটো ভাল যে 2019 চনত যেতিয়া এই আইনখন বনাবৰ বাবে ড্ৰাফ্ট হৈছিল তেতিয়াৰে পৰা সন্মিলনীয়ে এইটো 3 বছৰৰ কাৰণে আমি দাবী জনাই আহিছোঁ। এই কাৰণেই যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীৰে বদলীকৰণৰ সময়সীমাটো 3 বছৰ। কেৱল শিক্ষকৰ কাৰণে 10 বছৰ হোৱাটো এটা অন্যায় কাম। এই কথাটো আমি যথেষ্ট প্ৰতিবাদ কৰিছিলোঁ আৰম্ভণি সময়তে, কিন্তু ৰাজ্য চৰকাৰে বিভিন্ন যুক্তিৰে এই আইনখন আইন হিচাপে পাছ কৰি লৈছে। গতিকে যিহেতু আইন হৈছে, আইনখনক আমি প্ৰতিহত কৰিব পৰাকৈ আমি আইনী ব্যৱস্থাৰ মাজলৈকেও হয়তো প্ৰয়োজনত আমি যাবলগীয়া হ'ব পাৰে।